নমস্কাৰ লুইতপৰীয়া বিচাৰ দৃষ্টিত হিন্দু জীৱন পদ্ধতিত হিন্দু সমাজৰ লক্ষ্য কি আমি আগৰ ভিডিঅ'ত আলোচনা কৰিছোৱে যে হিন্দু জীৱন পদ্ধতিত পন্থৰ প্ৰতি বিচাৰ দৃষ্টি তো এতিয়া প্ৰথম কথা হ'ল যে আমিও বহুতবাৰ শুনিছো বা বহুতে কয় যে আমাৰ হিন্দু সমাজৰ একো লক্ষ্যই নাই আমি এটা উদ্দেশ্যবিহীন লক্ষ্যবিহীন এখন সমাজ যেনেকৈ খ্ৰীষ্টান সমাজৰ লক্ষ্য হ'ল গোটেই বিশ্বক খ্ৰীষ্টান বনোৱা ইছলাম সমাজৰ লক্ষ্য হ'ল গোটেই বিশ্বক ইছলাম বনোৱা ঠিক তেনেকৈ হিন্দু সমাজৰ লক্ষ্য কি যে আমিও সৰুতেই ভাবিছিলোঁ সৰুতেই নহয় সৰুৰ পৰা ডাঙৰ অলপ ডাঙৰ হৈ ভাবিছিলোঁ যে আমাৰ সমাজৰ আচলতে কোনো লক্ষ্য নাই নেকি বা যদি লক্ষ্য আছে কি লক্ষ্য আছে তো যেতিয়া ডাঙৰ হৈ অলপ আমিও কিতাপ পঢ়িলোঁ তাৰপিছত যেতিয়া দেখিলোঁ যে সঁচাকৈ কথাবোৰ এনেকুৱা নহয় যে হিন্দু সমাজৰ লক্ষ্য আছে যে সেই বিষয়ে অলপমান চাওঁ যে আমাৰ হিন্দু সমাজৰ লক্ষ্য কি আছে যে প্ৰথম হ'ল যে হিন্দু সমাজৰ লক্ষ্য হ'ল ক্ৰীণবন্তু বিশ্বমাৰ্যম এইটো হ'ল হিন্দু সমাজৰ লক্ষ্য যে ইয়াৰ আগত এটা ভিডিঅ'ত কৈছিল যে ধৰ্ম শব্দৰ অৰ্থতে কেইটামান কথা কোৱা হৈছিল যে ব্যক্তি সমষ্টি প্ৰকৃতি পৰমেষ্টিক যি সংৰক্ষণ সুৰক্ষা যি ৰক্ষণ যি বিধিৰে পালন কৰিব পাৰে তাকে ধৰ্ম বুলি কোৱা হয় যে ইয়াত সমষ্টি আৰু পৰমেষ্টি সমষ্টি প্ৰকৃতি এইবোৰ কথা যে ক্ৰীণবন্তু বিশ্বমাৰ্যম যে যিটো ইয়াতকৈ আগত আগুৱাই হ'ল মোক্ষ প্ৰাপ্তি এই হ'ল লক্ষ্য যে মোক্ষ প্ৰাপ্তি ব্যক্তি যে সমষ্টিৰ ক্ষেত্ৰত হ'ল যে ক্ৰীণবন্তু বিশ্বমাৰ্জন আৰু তাৰকৈ আগত হ'ল যে ব্যক্তিৰ যি আমাৰ আত্মা মোক্ষ প্ৰাপ্তি মানে আত্মাক পৰম আত্মাৰ লগত মিলোৱা এতিয়া আমি ক্ৰীণবন্তু বিশ্বমাৰ্জন যে আৰ্যম যে বিশ্ব আৰ্যম যে বিশ্ব মানে আমি বুজি পাইছোঁ যে গোটেই পৃথিৱী তাৰপিছতে আৰ্য ক্ৰীণবন্তু বনোৱা যে আমি গোটেই বিশ্বক আৰ্য বনোৱা এতিয়া আৰ্য কি আমি চাওঁ যে এতিয়া আৰ্য শব্দৰ অৰ্থ বা আৰ্য শব্দ কাক কয় ইয়াত আকৌ ভ্ৰান্ত বিভ্ৰান্তি কৰি আমাক বুজোৱা হৈছে যে আৰ্য শব্দ যে প্ৰথম কথা আৰ্য শব্দটো কি গুণবাচক নে জাতিবাচক যে আমি যদি সংস্কৃত ব্যাকৰণ মতে যদি যাওঁ তেতিয়াহ'লে আমি পাওঁ যে আৰ্য হ'ল এটা গুণবাচক শব্দ কোনো বস্তুবাচক বা জাতিবাচক শব্দ সেইটো নহয় এতিয়া যেনেকৈ যদি কোৱা যায় কলিতা মানে এটা জাতিবাচক শব্দহে বুজাব সেইটো কোনো গুণবাচক নুবুজায় বা অসমীয়া বা এনেকুৱা তো ঠিক গুণবাচক যেনেকৈ ভাল বুলি কোৱাৰ লগে লগে এটা গুণবাচক শব্দ যে বস্তুটো কেনেকুৱা বোলে এইটো বস্তুটো ভাল ঠিক তেনেকৈ আৰ্য শব্দটো প্ৰথমতে হ'ল এটা গুণবাচক শব্দ যে দ্বিতীয় আমাক ভ্ৰান্ত এটা কৰি দিছে যে বিভ্ৰান্তি কৰি দিছে যে আৰ্য বাহিৰৰ পৰা অহা এতিয়া আৰ্য শব্দটো যদি কোনো বস্তুবাচক শব্দই নহয় তে বাহিৰৰ পৰা অহা বা এইটো কেনেকৈ মইতো বুজিয়ে নাপালোঁ যে গুণবাচক শব্দ যে আৰ্য আমাক যে বাহিৰৰ পৰা অহা মানে কি জাতিবাচক বস্তুবাচক শব্দতহে প্ৰয়োগ কৰাই দিলে আৰ্য শব্দৰ অৰ্থ হ'ল সভ্য এইকাৰণে কোৱা হয় ক্ৰীণবন্তু বিশ্বমাৰ্যম বিশ্বক এই আমি সভ্য সমাজ বনোৱা যে এইকাৰণেও যে আমি ৰামায়ণ পঢ়োতেও পাওঁ যে সেই মানে সীতা মায়ে কৈছিল হে আৰ্যপুত্ৰ ৰামক সম্বোধন কৰিছিল হে আৰ্যপুত্ৰ
মানে সেই সভ্যৰ মানে সন্তান এনেকৈ আৰ্য অনাৰ্য তো এতিয়া নিশ্চয় আপোনালোকে এইটো বুজি পাইছে যে আৰ্য শব্দৰ অৰ্থ হ'ল সভ্য তে আমাৰ সমাজৰ হিন্দু সমাজৰ লক্ষ্য হ'ল গোটেই বিশ্ব সভ্য বনোৱা যে ইয়াৰ মই এটা উদাহৰণ বা এটা ইতিহাসৰ ঘটনা এটা মই দাঙি ধৰিব বিচাৰিছোঁ কেনেকৈ কৰিছিল যে ইয়াৰ লগতে আমি জানি ৰখা ভাল যে হিন্দু সমাজৰ ক'তো আজিলৈকে এটা উদাহৰণ নাই বেলেগ সমাজক আক্ৰমণ কৰা বা বেলেগ সমাজৰ ওপৰত শাসন কৰা আক্ৰমণ কৰি জোৰ জুলুম কৰি শাসন কৰা ক'তো ইতিহাসত আজিলৈকে এটা উদাহৰণ নাই তো এতিয়া যে সভ্য বনোৱাৰ কামেই কৰিছিল তেতিয়া মোৰো ভাল লগা এটা কাহিনী মই দাঙি ধৰিব বিচাৰিছোঁ এই ধৰণৰ যে কৌণ্ডিন্য নামৰ এজন ব্যক্তি আছিল তো আৰু এটা ইয়াত কথা কৈছে যে ভাৰতীয় মানুহ আমি পাইছোঁ যে ভাৰতৰ মানুহ সাগৰ পাৰ হ'বলৈ বাধা দিছিল সাগৰ পাৰ হৈ নগৈছিল যে এই ইতিহাসটোত সেইটো যে আচলতে আমাক ভুলকৈ শিকাইছিল সেইটোৰো এটা প্ৰমাণ পোৱা যায় যে বাস্তৱিক নহয় বাস্তৱিক চিত্ৰ অলপ ওলোটা যে কৌণ্ডিন্য নামৰ ব্যক্তি এজনে প্ৰকাণ্ড ডাঙৰ এখন জাহাজ পানী জাহাজ লৈ সাগৰেদি গৈ আছিল গৈ থাকোঁতে এটা দূৰৰ পৰা ডাঙৰ ভূখণ্ড দেখা পালে যে সেই ভূখণ্ডত পাহাৰ জংঘল দূৰৰ পৰা দেখা পালে আৰু তাত কোন আছে কি আছে তো সেইটো চাবৰ কাৰণে যেতিয়া সেই ভূখণ্ডৰ অলপ ওচৰ চাপিলে পানী জাহাজখন তাৰপিছত সেই ভূখণ্ডত কিছুমান মানুহ আছিল জীৱ আছিল মানুহ আৰু সেই তাত এখন মানুহৰ এটা সমুদায় আছিল সাধাৰণতে তেওঁলোকৰ জীৱিকা স্বীকাৰ কৰি খোৱা ঘৰ চৰ নাছিল অঘৰী যিটো আমি ক'লে বুজি পাওঁ যে তেনেকুৱা আৰু তেওঁলোকৰ এজনী ছোৱালী তেওঁলোকৰ ৰাণী বা তেওঁলোকৰ নেতৃত্ব দি আছিল আৰু যেতিয়া দূৰৰ পৰা দেখা পালে যে এখন প্ৰকাণ্ড কিবা এটা বস্তু পানীৰ ওপৰেদি আহি আছিল তেতিয়া তেওঁলোকৰ যি ৰাণী মানে বুজিবলৈ যি নেতৃত্ব লিডাৰ যি আছিল তাই যে ক'লে আৰু তেওঁলোকে হাতত সেই যি জংঘল পাহাৰত থকা যি ধৰণৰ অস্ত্ৰ শস্ত্ৰ যি ব্যৱহাৰ কৰিছিল সেইটো সময়ত যেনেকৈ চকা শিল বা এনেকৈ জোং লাঠি বা এই ধৰণৰ বস্তুলৈ তেওঁলোকে পাহাৰৰ ওপৰৰ পৰা নুমি আহিল আৰু ইফালে কৌণ্ডিন্য এওঁলোকৰ পানী জাহাজখন গৈ পেলাই পাৰ পালে আৰু দুটা পক্ষৰ মাজত মানে কি মুখামুখি হ'ল যে কৌণ্ডিন্যৰ যিমান মানুহ লৈ গৈছিল তেওঁলোকে জাহাজৰ পৰা নুমি পাৰলৈকে গুচি আহিলে আৰু এওঁলোকো নুমি আহিলে যেতিয়া সন্মুখত দেখিলে যে কৌণ্ডিন্যৰ যিমান মানুহ গৈছিল লগতে যে দেখা পোৱাৰ লগে লগে যে দেখিলে যে হাতত কোনো অস্ত্ৰই নাই প্ৰথমতে ইহঁতে ভয় খাইছিল যে তেওঁলোকে আমাক আক্ৰমণ কৰিব আহিছে সেইকাৰণে পাহাৰৰ পৰা তেওঁলোকে সাজু হৈ আহিছিল তেওঁলোকৰ যি ধৰণে অস্ত্ৰ শস্ত্ৰ আছিল এই মই অলপ আগত কোৱাৰ দৰে তো তাৰপিছত যেতিয়া মুখামুখি হৈ দেখিলে যে যিসকলে এই যি জংঘলত থকা মানুহখিনি আক্ৰমণ কৰিব আহিছিল তেওঁলোকৰ হাতত যি ধৰণৰ অস্ত্ৰ আছিল সন্মুখৰ কৌণ্ডিন্য হাতৰ দলটোক দেখাৰ লগে লগে হাতৰ পৰা অস্ত্ৰ পেলাই গ'ল মানে পৰি গৈ যে এতিয়া আচৰিত হৈছে তেওঁলোকে যে কিয় হাতৰ পৰা পেলাই দিলে যে প্ৰথম দেখিলে এওঁলোকৰ হাতত দেখোন একো অস্ত্ৰই নাই মানে আমাক আক্ৰমণেই কৰিব অহা নাই 2 নম্বৰ দেখিলে যে সকলোৰে শৰীৰত কিবা বস্তুৰে ঢাকি ৰাখিছিল যে আমাৰ দৰে নাই তাৰমানে কথাটো বুজি পাইছে যে যিসকলে নুমি আছিল শৰীৰত একো বস্ত্ৰই নাছিল যে প্ৰকৃতি প্ৰদত্ত যি ধৰণে বনাইছে সেই ধৰণেৰেই ডাঙৰ হৈছে যে কোনো বস্ত্ৰ ব্যৱহাৰো নকৰিছিল বা সেই বস্তুটো জনাও নাছিল গতিকে বাকী আৰু কেনেকৈ জীৱন নিৰ্বাহ কৰিছিল আপোনালোকে বুজি পাইছে
যে থাকিবলৈ ঘৰ খাবলৈ কি শিকাৰ কৰি জীৱ জন্তুৰ ওপৰতে নিৰ্ভৰ কৰি তেনেকৈ চলিছিল তেতিয়া দেখাৰ লগে লগে পৰিছিল আৰু এই যে মই যে ক'লোঁ যে তেওঁলোকৰ যি নেতৃত্ব দিয়াজনী ছোৱালী আছিল তেওঁৰো অস্ত্ৰ শস্ত্ৰ পেলাই দি নিজৰ শৰীৰক ঢাকিবলৈ চেষ্টা কৰিছে দেখাৰ লগে লগে যে এনেকৈ দুইটা সিফালৰো মুখামুখি হৈ নিস্তব্ধ হৈ থাকিল ইফালৰ থাকিল যে এই যে ছোৱালীজনীৰ নাম এই ছোৱালীজনীৰ নাম আছিল সমা দেৱী এই যিখিনি সেই ভূখণ্ডৰখিনিক নেতৃত্ব দিছিল সেইখিনি আছিল সমা দেৱী তো ইতিমধ্যে কণ্ডিন্যই এইখিনি সময়তে তেওঁৰ লগৰ এজনক ক'লে যে জাহাজৰ পৰা আমাৰ যি বস্ত্ৰ আছে পিন্ধিবলৈ যি কাপোৰ আছে লৈ আনিবলৈ ক'লে তো কিছু সময় পাছতে যে জাহাজৰ পৰা বস্ত্ৰ কাপোৰ লৈ আহিল আৰু তেওঁলোকক দিয়া আৰম্ভ কৰিলে আৰু তেওঁলোকে ল'লে আৰু তো পিন্ধিবও নাজানে কেনেকৈ পিন্ধিব তো যি কি নহওক তেওঁলোকক পিন্ধালে আৰু সেই সমাজৰ মানুহ বুজি পালে যে এওঁলোকে আমাৰ শত্ৰু নহয় আমাক আক্ৰমণ কৰিবলৈ অহা নাছিল আৰু আমাৰ মিত্ৰহে বা আমাক সহায় কৰিব আহিছিল ঠিক তেনেকৈ কণ্ডিন্যহঁতৰ সেই দলটো তাতে কিছুদিন থাকিল আৰু সেই সমাজৰ মানুহে সেই সমাজে যে এই কণ্ডিন্যক এই যে সমা দেৱী তেওঁলোকৰ নেতৃত্ব দিয়া যিজনী ছোৱালী আছিল তাৰ লগত বিয়া দিলে বিয়া কৰাই দিলে তো বিয়া হোৱাৰ পিছতে সেই সমাজৰ মানুহখিনিয়ে কণ্ডিন্যক ৰজা পাতিলে এতিয়া চাব দে এইখিনিলৈকেতো হ'ল এইটো ঘটনা কাহিনীৰ ইতিহাসৰ যেতিয়া কণ্ডিন্যক ৰজা পাতিলে আকৌ ৰজা পতাৰ পিছতে কণ্ডিন্যই ৰজা হৈ নাথাকিল আকৌ সেই সমা দেৱীকে কণ্ডিন্যই ৰাণী বনালে মানে সেই ৰজাৰ ঠাইত আগত যেনেকৈ নেতৃত্ব দি আছিল তেনেকৈ নেতৃত্ব দি থাকিব দিলে আকৌ কণ্ডিন্যই সকলো ধৰণৰ সহায় কৰা আৰম্ভ কৰে তাৰপিছত আকৌ ভাৰতত আহিছে ভাৰতত আহি পৰা আকৌ মানুহ লৈ গৈছে তাতে প্ৰথম তাতে শিক্ষাৰ ব্যৱস্থা আৰম্ভ কৰিলে মানে সভ্য জীৱন কেনেকৈ আৰম্ভ কৰে এইকাৰণে কৃণবন্তু বিশ্বমাৰ্জন যিটো আমাৰ সমাজৰ যে লক্ষ্য তাৰপিছতে লাহে লাহে ঘৰ সাজি থাকিবৰ কাৰণে বস্ত্ৰ উৎপাদনৰ কাৰণে কৃষি কাৰ্য আৰম্ভ কৰিলে কেনেকৈ কৃষি কাৰ্য আৰম্ভ কৰিব পাৰি কেনেকৈ শিক্ষাৰ ফালে এনেকৈ সকলো ধৰণৰ ব্যৱস্থা যে এখন সভ্য সমাজৰ কাৰণে জীয়াই থাকিবৰ কাৰণে যি ধৰণৰ ব্যৱস্থা সেই সকলো ধৰণৰ ব্যৱস্থা কণ্ডিন্যই কৰিবলৈ ধৰিলে ভাৰতৰ পৰা আকৌ মানুহ লৈ গ'ল তো এনেকৈ ধৰণৰ আৰম্ভ কৰি সেই ভূখণ্ডৰ মানুহৰ জীৱন যি পদ্ধতি আছে সেই জীৱন পদ্ধতি সম্পূৰ্ণৰূপে সলনি কৰি পেলালে এতিয়া এই ভূখণ্ডখনৰ নাম কি এই ভূখণ্ডখনৰ নাম হ'ল কম্বোডিয়া কম্বোজ দেশ এই কম্বোডিয়াৰ এইটো এটা ইতিহাস আজিৰ পৰা বহু হাজাৰ বছৰ আগৰ এইটো এটা ইতিহাসৰ ঘটনা এনেকৈ গোটেই পৃথিৱী যিমান আমাৰ আজিৰ দিনত দেশ আছে ভূখণ্ড আছে এনেকৈ প্ৰতিখনৰ লগত যে এই যে সভ্য বা যে কৃণবন্তু বিশ্বমাৰ্জন যিটো লক্ষ্য ধ্যেয়লৈ যে আগুৱাই গৈ আছিল প্ৰতিখন ৰাষ্ট্ৰৰ লগতে ভাৰতৰ পৰা এক ডাঙৰ ডাঙৰ এটা ইতিহাস আছে এতিয়া গোটেই ৰাষ্ট্ৰৰ ইতিহাসৰ কথা উদাহৰণত দাঙি ধৰিব লগা হ'লে এই ভিডিঅ'টো বহুত এটা ডাঙৰ হ'ব বা মহাদেশ হিচাপে যদি ক'ব লগা হয় বহুত ডাঙৰ হ'ব গতিকে এই এখন ৰাষ্ট্ৰৰহে এটা উদাহৰণহে মই দাঙি ধৰিলোঁ যে কেনেকৈ কৃণবন্তু বিশ্বমাৰ্জন যে বিশ্বত যে গৈছিল যে প্ৰথম কথা সাগৰেৰে গৈছিল জাহাজ ব্যৱস্থা আছিল বস্ত্ৰ আছিল তো এইবোৰ উদাহৰণ আমি পাওঁ এইবোৰ ইতিহাস পাওঁ আৰু এই ইতিহাসবোৰ আমাক নপঢ়াই বা আমাৰ ভাৰতত জানিবলৈ নিদিয়ে যে 1947 চনৰ আগত ভাৰতক যিমান আমাৰ ৰীতি নীতি কৃষ্টি সংস্কৃতি শিক্ষা যিমান আমাৰ বৰবাদ হোৱা নাছিল 47 চনৰ পিছত তাতকৈ আমাৰ বেছি নষ্ট হৈছে তো যি কি নহওক সেইটো এটা বেলেগ বিষয় তো এই হ'ল আমাৰ আৰ্য শব্দ যে আমাৰ সমাজৰ লক্ষ্য যে সমাজক সভ্য বনোৱা যে আমাৰ সমাজে কেতিয়াও কাকো আক্ৰমণ কৰা
বা এনেকুৱাও লক্ষ্য নহয় যে মই আৰম্ভণিতে কোৱাৰ দৰে যে খ্ৰীষ্টান সমাজৰ লক্ষ্য গোটেই বিশ্ব খ্ৰীষ্টান বনোৱা, গোটেই মুছলমানৰ গোটেই বিশ্বক মুছলমান বনোৱা, যে তেনেকুৱা নহয় যে হিন্দু সমাজত তেনেকুৱা লক্ষ্য নহয় যে গোটেই বিশ্বক হিন্দু বনোৱা, তেনেকুৱা একো নহয়। তেনেকুৱা ক'তো জোৰ জুলুম আজিলৈকে এইটোৰো উদাহৰণ নাই যে বৰ্তমান সময়ত যে আমি যে বাতৰি চাতৰিয়ে পাই থাকোঁ যে গোটেই ইউৰোপ মহাদেশ, আফ্ৰিকা মহাদেশ, আমাৰ বিশেষকৈ ইস্কন সংস্থাৰ নেতৃত্বত যে সনাতনলৈ উভতি আহি আছে, ব্যাপক ৰূপত ভিডিঅ'বোৰ আমি পাই থাকোঁ, শুনি থাকোঁ, দেখা পাওঁ যে, কিন্তু সেই কাকৈ এজনকো জোৰ কৰি বা ডিঙিত তৰোৱাল ৰাখি বা বন্ধু কান্ধত ৰাখি পেলাই কাকো সনাতনলৈ উভতাই অনা নাই, যে স্বেচ্ছাই আহিছে। আজিৰ দিনতো আমি যি দেখা পাইছোঁ, এই যিটো আমাৰ যে DNA পৰম্পৰা, সেইটো আজিৰ পৰা নহয়, সেই আমাৰ আৰম্ভণিৰ পৰাই, যেই কাৰণে আৰ্য শব্দটো ভাৰতত ব্যৱহাৰ কৰা হয়, যে আৰ্য, যে এতিয়া এই কাৰণে এই আৰ্য শব্দটোকো এটা অপভ্ৰংশ কৰিবলৈ প্ৰয়াস কৰিছে আৰু কিছু পৰিমাণে সফল হৈছে। আমাৰ বহুতে যে আৰ্য বাহিৰৰ পৰা অহা, ইউৰোপৰ পৰা অহা এনেকৈ আছে। গতিকে এইটো যে একেবাৰে ভুল প্ৰমাণিত হৈছে আজিৰ দিনত। ইয়াত বহুত উদাহৰণ আছে যে এইটো একেবাৰে মিছাকৈ আমাক এটা জাপি দিছে, যাতে আমি আমাৰ ঐতিহাসিক যি আমাৰ ইতিহাস আছে তাৰ পৰা আমি মানে আপোনা যাতে আমি আঁতৰিব পাৰোঁ বা আমি এইটো পাহৰি যাওঁ বা আমাৰ সমাজৰ লক্ষ্য নহয়। এইকাৰণে আমাৰ সমাজত আজি থান-বান হৈ যোৱাৰ কাৰণে সেইটো, যে বহু পৰিমাণে আমি মতান্তৰণ হৈ যোৱাৰ কাৰণে সেইটো, বহু ব্যক্তি যে আমাৰ যে হিন্দু কোৱাৰ লগে লগে যে নাক কোচ খাই যায় কাৰণে সেইটো, যে আমাৰ লক্ষ্য ইমান মহান লক্ষণ কাৰোবাৰ আছে নেকি? কাৰোই নাই। আছে যদি আপোনালোকে উদাহৰণত দি দিব। যে সেইকাৰণে আমি হীনমান্যতাত ভুগোঁ। যে তাৰপিছত যে আমাৰ যে আছে ব্যক্তিলৈ যে ইয়াতকৈ ঊৰ্ধত যে মোক্ষ, আত্মাক পৰমাত্মাৰ লগত বিলীন কৰা, বাৰু এইটো এটা বেলেগকৈ বনোৱাৰ চেষ্টা কৰিম, যে একেলগত দুটা হ'লে অলপ বহুত দীঘলীয়া হ'ব। যে এতিয়া সমষ্টিক লৈ যি আমাৰ লক্ষ্য আছে, লক্ষ্যটোৱে হ'ল কৃণবান্ত বিশ্বমাৰ্জন। মই বাৰে বাৰে শব্দটো অলপ উল্লেখ কৰাৰ প্ৰয়াস কৰিছোঁ, যাতে আমাৰ চবৰে এই বস্তুটো যাতে আমি জানি পাওঁ বা আমাৰ মনত থাকে, যে আমাৰ সমাজৰ লক্ষ্য কি, সেইটো বিশ্বক লৈ। কিন্তু যেতিয়া সভ্য হোৱাৰ পিছত তাতকৈ আগৰ লক্ষ্যটো হ'ল মোক্ষ প্ৰাপ্তি। সেইকাৰণে আমাৰ যিমান আধ্যাত্মিক পন্থবোৰ আছে, সেই মোক্ষৰ কথাটো কয়। আকৌ মোক্ষৰ ওপৰত আকৌ এটা বেলেগকৈ চৰ্চা কৰা যাব, যে এইটো হ'ল লক্ষ্য। যে এতিয়া কথা হ'ল যে এই যি কৃণবন্তু বিশ্বমাৰ্যম লক্ষ্য থকা যিখন সমাজ, সেই সমাজখনক অনুসৰণ কৰা ব্যক্তিবোৰ বা সেই সমাজখন জীয়াই থাকিব, তেতিয়াহে গোটেই বিশ্বক সভ্য বনোৱাৰ কাম চলি থাকিব। কাকো শাসন বা কাকো দমন, কাকো শোষণ নকৰাৰ কামো চলি থাকিব। আৰু বৰ্তমানতো সেই কাৰ্যত অগ্ৰগতি ভাৰতে বহু পৰিমাণে হৈ আছে। এইকাৰণে বিশ্বক যোগ দিছে, সেইকাৰণে যোগ দিৱস পালন কৰা হয়। সেইকাৰণে আমাৰ ভাৰতে বিভিন্ন ৰাষ্ট্ৰক শোষণ বা সেই চীনৰ যি পলিচি আছে, যে আৰ্থিক কমজোৰি থকা ৰাষ্ট্ৰবোৰক বহু পৰিমাণে ঋণৰ বোজা দি সেইবোৰক হস্তক্ষেপ কৰা, যে এতিয়া আমাৰ ভাৰতৰ যিজন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে বিভিন্ন ৰাষ্ট্ৰত সেই ৰাষ্ট্ৰত যে সৰ্বোচ্চ বঁটা প্ৰদান কৰিছে, কিহৰ কাৰণে কৰিছে? যে সেই ৰাষ্ট্ৰবোৰক ভাৰতে ইমান ধৰণে সহায় কৰিছে, মানে আগুৱাই যাবৰ কাৰণে ইমান ধৰণে, যে আমাৰ সেই যি কৃণবন্তু বিশ্বমাৰ্যম, সেই দৃষ্টিভংগীৰে যে আগুৱাই যোৱাত তেওঁলোককো যে সহায় কৰিছে, সেইকাৰণেতো দিছে। তেওঁলোকৰ কিবা লাভ হৈছে, তেওঁলোকৰ ফলীয়া কিবা কাৰ্য, সেইকাৰণেতো তেওঁলোকে বঁটা দিছে, নহ'লে কিয় দিব? যে সেইটো পৰম্পৰা আমাৰ আজিও মাজতে ক'ৰবাত হেৰাই গ'ল, বা আমি সমাজ হিচাপে সেই বস্তুটো আমাক কোনোবাই নক'লে, আমি পাহৰি গ'লোঁ। সেইকাৰণে আমি যে লৰ্ড মেকলে যিটো থিয়ৰী দি থৈ গ'ল, যে ডিভাইড এণ্ড ৰুল পলিচি, সেই পলিচি মতে আমি আজিও সমাজখন গৈ থাকিলে আমি ভাবোঁ যে সংবিধানৰ পৰা কিবা এটা আৰক্ষণ লয়, মানে সেইটোৱেই লক্ষ্য। সেইটোতো এটা তৎকাল বস্তু, অস্থায়ী বস্তু, সেইটো কালি নাথাকিব পাৰে।
এতিয়া কাইলৈ ভাৰতত চৰিয়া কানুন লাগিলে সেইবোৰ থাকিব নেকি আৰক্ষণ অমুক তমুক হেন তেন এইবোৰ থাকিব নেকি কেতিয়াও নাথাকে চৰিয়া একদম দলিয়াই পেলাই দিয়ে ধৰি লওক কথা এই কাৰণে সনাতন জীয়াই থকা দৰকাৰ বা আমি এইটো যিটো বিচাৰধাৰা আছে এই কাৰণে কোৱা হৈছে যে হিন্দু এটা জীৱন পদ্ধতি জীয়াই থকাৰ পদ্ধতি এই কাৰণে প্ৰতিটো ক্ষেত্ৰত আমাৰ এটা বিচাৰ আছে যে আমি কি কৰিম আমি কেনেকৈ চলিম যি ইয়াৰ আগত উল্লেখ কৰিছে যে আমাৰ প্ৰতিটো পন্থৰ প্ৰতি আমাৰ বিচাৰ কি একম সৎ বিপ্ৰা বহুধা বন্ধন যত মত তত পদ আমাৰ কোনো ক্লেশ নাই ঠিক তেনেকৈ আমাৰ যি লক্ষ্য কি আমি কৃণবন্তু বিশ্বমাৰ্যম কৰা যে আমি সকলোৱে এই সভ্য সমাজ হৈ জীয়াই থাকিব লাগিব যে কাকত দমন কৰি কাকত শাসন কৰি যে মই অমুকটো তুমিও সেইটোৱে হ'ব লাগিব এতিয়া মই ধুতি পাঞ্জাবী পিন্ধিছোঁ তুমিও সেই ধুতি পাঞ্জাবীয়ে পিন্ধিব লাগিব সেইটো নহয় এতিয়া মই পূবফালে সেৱা কৰিছোঁ তুমিও পূবফালেই সেৱা কৰিব লাগিব তেনেকুৱা নহয় তোমাৰ যি ধৰণে মন যায় তুমি তেনেকৈ ধৰণেৰে কৰা গতিকে তুমি যি ধৰণে চলিব বিচাৰা তেনেকৈয়ে চলা গতিকে তাত হিন্দু সমাজে কেনেকৈ সহায় কৰিব পাৰে সেই সহায় আগতেও কৰিছিল আজিও কৰিছিল সভ্য হোৱাৰ কাৰণে সভ্য মানে শিক্ষা দীক্ষা কৃষি খেতি জীৱন যাপন যি ৰীতি নীতি আছে তাক কেনেকৈ কৰিব পাৰে সেইবোৰ বস্তু সেই কামবোৰকে হিন্দু সমাজে কৰি আহিছে কাৰণ লক্ষ্যই যে এইটো হিন্দু জীৱন পদ্ধতিত যি হিন্দু সমাজৰ যি লক্ষ্য আছে সেই লক্ষ্যৰ ওপৰত বাছ কেইটামান কথা মই দাঙি ধৰাৰ বা কোৱাৰ কাৰণে প্ৰয়াস কৰিলোঁ যে কম সময়ত যে ইমান বিশাল এটা বিষয় কোৱাটো একেবাৰেই অসম্ভৱ হয় তো এই কাৰণে কম সময়ত কেইটামান কৈ পেলাই আজিৰ হিন্দু সমাজৰ লক্ষ্যৰ বিষয় সমাপ্ত কৰা হ'ল ধন্যবাদ ভাৰত মাতা কি জয়